মগজু বোলা বস্তু আছে নে নাই তোৰ হি বহাগীৰ আগত বেছিকৈ কথা ক'লেই কথাবোৰ ওলাই পৰিব কিবা এটা কৰাচোন মা মনে মনে থাক হি যে কিবা এটা কৈছে মই বুজিছো তাৰ কথা ধৰি নাথাকিবা তুমি যি কৰিছা সেয়া তোমাৰ অধিকাৰ আৰু গালি পাৰিবা তাইক মাথো চৰ নামাৰিবা তুমি এতিয়াই মোৰ পাপাৰ ওচৰলৈ গ'লা তুমি মোৰ পাপাৰ ওচৰলৈ গৈ সকলোবোৰ কথা কোৱাকৈ যে তুমি মোক ভাল পোৱা আৰু মোক বিয়া পাতিবা কিন্তু মই কেনেকৈ কওঁ কি ক'লে বিমল পৰিমলৰ বেষ্ট ফ্ৰেণ্ড বিমল অঁ কিন্তু তুমি কেনেকৈ চিনি পোৱা মা একো নকলা যে চানিলম সেইখন ঘৰৰ লগত আমাৰ কোনো ধৰণৰ সম্পৰ্ক নহয় কি কিন্তু কিয় মা মই তোক কৈছো নহয় সেইখন ঘৰৰ লগত আমাৰ কোনো ধৰণৰ সম্পৰ্ক কেতিয়াও নহয় মানে কেতিয়াও নহয় পৰিমলৰ বেষ্ট ফ্ৰেণ্ড বিমল সেইখন ঘৰৰ লগত আমাৰ কোনো ধৰণৰ সম্পৰ্ক কেতিয়াও নহয় মানে কেতিয়াও নহয় মাই বুদ্ধু পাপাই সুধিলে সঁচা কথাবোৰ কৈ দিবা কি কম তোমাৰ আৰু বহাগীৰ ডিভোৰ্চৰ কথাটো কিন্তু পাপাই যদি দেউতাক কৈ দিয়ে ভালে কথা একেবাৰতে ঝামেলা খতম কিন্তু পৰিমলৰ বেষ্ট ফ্ৰেণ্ড বিমল সেইখন ঘৰৰ লগত আমাৰ কোনো ধৰণৰ সম্পৰ্ক কেতিয়াও নহয় মানে কেতিয়াও নহয় আরে বাবা আমি ডিভোর্স লম তো কেতিয়া কবা তুমি সুবিধা এটাৰ বাবে ৰৈ আছো সুবিধাটো পালেই ডিভোর্সৰ কথা উলিয়াম কি সুবিধা বহাগীক বেয়া বুলি প্ৰমাণ কৰিব পৰা সুবিধা মোক অলপ সময় দিয়া পৰে মই সকলো ঠিক কৰিম আৰু কিমান সময় কিশোৰ আরে বাবা কৈছোৱে দেখো তোমাৰ পাপাক ক'লে তোমাৰ পাপাই মোৰ দেউতাক ক'ব আৰু তাৰ পাছত বহাগী আৰু মোৰ মাজৰ আসল সম্পৰ্কটোৰ ৰহস্যটো দেউতাই গম পাব মোক ত্যায্য পুত্ৰ কৰিব
মই অলপ এনেই ওলাই আহিছিলোঁ পাপা কোৱা ঠিক আছে মই গৈ আছোঁ তোমাৰ লগত কথা আছে পাপা তুমি এতিয়াই মোৰ পাপাৰ ওচৰলৈ ব'লা তুমি মোৰ পাপাৰ ওচৰলৈ গৈ সকলোবোৰ কথা কোৱাগৈ যে তুমি মোক ভাল পোৱা আৰু মোক বিয়া পাতিবা কিন্তু মই কেনেকৈ কওঁ মোক যেনেকৈ ভাল পোৱা তেনেকৈ গৈ কোৱা না প্লিজ ৰিচা তুমি চৰ মাৰিবলৈ সাহস কেনেকৈ পালা সম্পৰ্ক শেষ নকৰাৰ কাৰণে ভাবিছা নেকি যে তুমি এইখন ঘৰৰ সকলো যিমানৰ মানুহ সিমানতে থাকা এইখন ঘৰে কৰা দয়াৰ বাবে আজি তোমাৰ মা দেউতা ভনীহঁতে থাকিবলৈ এখন ঘৰ পাইছে মা ডাঙৰ মা তই ৰাতিপুৱাই আহিলি যে এইখিনিতে কাম এটা আছিলে সেইকাৰণে আহিলোঁ সঁচাকৈ কৈছা তই কথা এটা আছিল কি হৈছে তোৰ কচোন চা মই তোক জন্ম নিদিলেও ইমান সৰুৰে পৰা ডাঙৰ কৰিছোঁ তোৰ সকলো কথাই মই বুজি পাওঁ কাৰ লগত কি লাগিলি কচোন মই আৰু এনেকৈ থাকিব নোৱাৰো কেনেকৈ এনেকৈ বহাগীৰ লগত কথা এটা আছিল কিশোৰ কি হৈছে তোৰ দেউতা কমা আমি ঘৰটো মুকলাবলৈ হ'লে আৰু কিমান টকা দিব লাগিব তই এইটো কথা সুধিবলৈকে ৰাতিপুৱাই আহিলি মাজুমাই ঘৰটোৰ কাৰণে কান্দিছিলে নেকি মা মই সোধাটোৰ আগতে উত্তৰ দিয়াচোন দেউতা 12 লাখমান টকা লাগিব 12 লাখ আমি ঘৰটোৰ কাগজ পত্ৰবোৰ দি বেংকৰ পৰা এটা লোন ল'ব নোৱাৰিমনে EMI ময়ে দিম মই কাম এটাত সোমাম 12 লাখ টকাৰ EMI কিমান হ'ব তই জাননে তুমি সেইবোৰ চিন্তা নকৰিবা সেইটো মই মিলাম কাগজবোৰ বিল্ডাৰৰ হাতত আছে কাগজ দিয়েহে মই টকা লৈছোঁ আরে রসুন হঠাৎ তোর এই কথাটো কিয় মনলৈ আহিল
ঘৰত কোনোবাই কিবা কৈছে নেকি? এইখন ঘৰে কৰা দয়াৰ বাবে আজি তোমাৰ মা দেউতা ভনীহঁতে থাকিবলৈ এখন ঘৰ পাইছে। নাই কোৱা, কিন্তু কেতিয়াবা কোনোবাই কিবা কৈ দিয়ে বুলিহে চিন্তা লাগে। সাধাৰণতে সম্বন্ধবোৰ দয়াত বেয়া হয়। কাৰ ওপৰত ইমান খং উঠিছে? বহাগীৰ ওপৰত? কি হৈছে তোৰ কচোন? চা, মই তোক জন্ম নিদিলেও ইমান সৰুৰে পৰা ডাঙৰ কৰিছো। তোৰ সকলো কথাই মই বুজি পাওঁ। কাৰ লগত কি লাগিলি কচোন? মই আৰু এনেকে থাকিব নোৱাৰো। কেনেকৈ? এনেকে বহাগীৰ লগত। তই মোক দুখ নিদিলেও দুখটো কিন্তু মোৰেই। এজন অকৰ্মণ্য বাপেকৰ দুখ। একো ঠিক নাই আমাৰ মাজত। আৰু এমাহৰ পাছত ডিভোৰ্চ দিম বুলি বহাগীও জানিছিল, কিন্তু আজি 7 বছৰ হৈ গ'ল মই ডিভোৰ্চ দিব পৰা নাই দেউতাৰ ভয়ত। তুমি উপায় নোপোৱাতহে দেউতাৰ জোৰত ইয়াত থাকিবলৈ মান্তি হৈছা? তোমাৰ গাত দুখ নাই। তই মোক দুখ নিদিলেও দুখটো কিন্তু মোৰেই। এজন অকৰ্মণ্য বাপেকৰ দুখ। কি কৈছ তই এইবোৰ? যি শুনিছা, চা, আজি পেহীৰ আহিব বহাগীক ডক্টৰৰ ওচৰলৈ লৈ যাবলৈ। খুব ভাল ডক্টৰ বোলে। চাবি, অতি সোনকালে তই দেউতাক হবি। আপুনি তেনেকৈ কিয় কৈছে? মই সঁচাটোৱে কৈছো। দেউতা, সঁচাকৈ কৈছো। নাই কোৱা সঁচা কথা। তোমাৰ দৰে ভাল দেউতা কাৰোৱেই নাই। আনকি হ'বও নোৱাৰে। সৰুৰে পৰা তুমি কেনেকৈ ঘৰখন চলালা আমাক জানিবলৈ নিদিলা। দিছিলা জানো? ধাৰ কৰি হলেও আমাক 4টাক পঢ়ালা। ভাইটি পঢ়াৰ কাৰণে আনকি নিজৰ ঘৰটোও বন্ধকত ৰাখিলা। সেইটো মোৰ দায়িত্ব আছিল। আৰু তুমি তোমাৰ দায়িত্ব পালন কৰিলা দেউতা। এতিয়া আমি আমাৰ দায়িত্ব কৰিম। আনকি ভাইটিকো কম, সি মাহে মাহে ইয়াত পইচা পঠিয়াব লাগিব। তাক এতিয়া নকবি নেকি? ক'ব লাগিব। এইটো তাৰো ঘৰ। তুমি মোক বিল্ডাৰৰ নাম্বাৰটো দিয়াচোন। দেউতা, ৰচোন অকণমান। খংটো চবৰে উঠে দেচোন। মই বুজি পাওঁ। ইমান বছৰ আমি কিমানৰ কথা শুনিছো। তইতো চাগে আৰু কিমানৰ কথা শুনিবলগীয়া হৈছে। সেই সকলোবোৰ কথা মই বুজি পাওঁ। তই চিন্তা নকৰিবিচোন, সকলো ঠিক হৈ যাব। মোক অলপ অকলশৰে এৰি দিয়া। অঁ, ঠিক আছে, ঠিক আছে। মই আহিছো দে। কেনেকে কওঁ তোমালোকক? ডাক্তৰে একো কৰিব নোৱাৰে। সকলোৱে জানে বহাগী মোৰ পত্নী, কিন্তু আজিলৈকে বহাগীক মই পত্নী বুলি স্বীকৃতি দিব পৰা নাই। মই দিয়াই নাই।
তোক কথা এটা সুধো তোৰ আৰু কিশোৰৰ মাজত সকলো ঠিকে আছেতো একো ঠিক নাই আমাৰ মাজত আৰু এমাহৰ পাছত ডিভোৰ্চ দিম বুলি বহাগীও জানিছিল কিন্তু আজি 7 বছৰ হৈ গ'ল মই ডিভোৰ্চ দিব পৰা নাই দেউতাৰ ভয়ত